মোৰ নাম আব্দুর রশিদ। আপুনি আপোনাৰ যিখন বিদ্যালয়ত শিক্ষকতা কৰে সেই বিদ্যালয়খনৰ নাম? উলুবাৰী এমি মাদ্ৰাছা। যেহেতু আপোনাক বাংলাদেশী বুলি ইতিমধ্যে ঘোষণা কৰা হৈছে, কি ক'ব? মই তাৰমানে মোৰ দেউতাৰ 1951 চনত NRCত নাম আছে আৰু তেতিয়া মোৰ দেউতাৰ বয়স হৈছে 45 বছৰ। দেউতাৰ নাম অৰিজিনেল নামটো হৈছে আব্দুৰ ৰাজাক, মানুহে কাজিমুদ্দিন বুলি মাতে। 95 চনত যেতিয়া পানী হৈছিল, সেই পানীৰ সময়ত মই মৰিয়াবাৰীত গুচি আহিছিলোঁ। সেই যিটো ঘৰত ভাড়া আছিলোঁ, সেই ভাড়া ঘৰৰ মালিকে মোৰ নামটো ভোটাৰত দি দিছে আৰু দেউতাৰ নামটো কাজিমুদ্দিন বুলি দি দিছে। পিছত মই 2016 চনত গম পাইছোঁ যে মোৰ নামত নটিচ আহিছে আৰু নটিচত দেউতাৰ নামটো কামাল উদ্দিন হৈ আছে, কাজিমুদ্দিনৰ জেগাত কামাল উদ্দিন হৈ আছে। পিছত মই নটিচটো ৰিচিভ কৰিলোঁ, ৰিচিভ কৰাৰ পিছত লোৱাৰ কোৰ্টত কেছ কৰিলোঁ। কেছৰ পিছত মোৰ কেছটো চলাৰ পিছত মোক কামাল উদ্দিন বুলি ফৰেনাৰ কৰিছে, বাংলাদেশী বুলি ঘোষণা কৰিছে। পিছত মই হাইকোৰ্টত আকৌ চেলেঞ্জ কৰিছোঁ, হাইকোৰ্টৰ সেই লোৱাৰ কোৰ্টৰ কেছটোৱে বাহাল ৰাখিছে। পিছত মই সুপ্ৰিম কোৰ্টত গ'লোঁ, সুপ্ৰিম কোৰ্টত মোক কেছটো 1 বছৰ চলাৰ পিছত আকৌ হাইকোৰ্টত বেক কৰিছে। হাইকোৰ্টত এতিয়া বৰ্তমান কেছটো চলি আছে। মাজত 2 বছৰ আকৌ মই ডিটেনশ্যন কেম্পতো কটাইছোঁ। ডিটেনশ্যন কেম্পত কটাৰ পিছত সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ মতে মোক 2 বছৰৰ পিছত কোৰ্টৰ পৰা এই জেলৰ পৰা মোক ৰিলিজ দি দিছে। হিচাপে মই এতিয়া সেই আকৌ চাকৰিত সোমোৱা নাই, চাকৰিত মোক ছাছপেনশ্যনতে ৰাখি আছে, কিন্তু 75% মই পাই আছোঁ এতিয়া বৰ্তমান। আপোনাৰ পূৰ্বপুৰুষ মোৰ মোৰ জেনেৰেশ্যনটো হৈছে মোৰ আগত 3টা জেনেৰেশ্যন আছে। আজু ককা, দেউতা, তাৰপিছত আমাৰ জেনেৰেশ্যন। 3 পুৰুষ। 1901 চনত আমাৰ পূৰ্বপুৰুষ অসমত আহিছে, কিন্তু তথাপিও আমাক এতিয়া তাৰমানে এই খালি দেউতাৰ নামৰ অলপ খেলি মেলিৰ কাৰণে মোক ফৰেনাৰ কৰি ৰাখিছে, কিন্তু আগৰ ডকুমেণ্ট কোনো ডকুমেণ্টে সব ডকুমেণ্ট দেউতাৰ নাকচ কৰিছে। যোৱাকালি যিটো চাকৰিৰ পৰা বৰখাস্ত কৰিলে, বৰখাস্ত মানে যোৱাকালি মোক চাকৰিৰ পৰা বৰখাস্ত কৰিছে। এতিয়া আপোনাৰ কেছটো সুপ্ৰিমত হাইকোৰ্টত চলি আছে এতিয়া বৰ্তমান হাইকোৰ্টত চলি আছে এতিয়া। মোৰ নাম আব্দুর রশিদ। আপুনি আপোনাৰ যিখন বিদ্যালয়ত শিক্ষকতা কৰে সেই বিদ্যালয়খনৰ নাম? উলুবাৰী এমি মাদ্ৰাছা। যেহেতু আপোনাক বাংলাদেশী বুলি ইতিমধ্যে ঘোষণা কৰা হৈছে, কি ক'ব? মই তাৰমানে মোৰ দেউতাৰ 1951 চনত NRCত নাম আছে আৰু তেতিয়া মোৰ দেউতাৰ বয়স হৈছে 45 বছৰ। দেউতাৰ নাম অৰিজিনেল নামটো হৈছে আব্দুৰ ৰাজাক, মানুহে কাজিমুদ্দিন বুলি মাতে। 95 চনত যেতিয়া পানী হৈছিল, সেই পানীৰ সময়ত মই মৰিয়াবাৰীত গুচি আহিছিলোঁ। সেই যিটো ঘৰত ভাড়া আছিলোঁ, সেই ভাড়া ঘৰৰ মালিকে মোৰ নামটো ভোটাৰত দি দিছে আৰু দেউতাৰ নামটো কাজিমুদ্দিন বুলি দি দিছে। পিছত মই 2016 চনত গম পাইছোঁ যে মোৰ নামত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।